নমস্কাৰ বন্ধু বান্ধৱীসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ খবৰ। এবাৰ উত্তীৰ্ণ হ'লেই আকৌ দিব নালাগে টেট পৰীক্ষা, নিয়ম সলনি কৰিছে কেন্দ্ৰই। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ডাঙৰ খবৰ। এবাৰ টেট উত্তীৰ্ণ হ'লেই আৰু টেট পৰীক্ষা দিয়াৰ প্ৰয়োজনীয়তা নাথাকিব। এই পৰিকল্পনা হাতত লৈছে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে। বহু বছৰৰ পিছত শিক্ষক নিযুক্তিৰ নিয়ম সলনি কৰিছে কেন্দ্ৰই। শিক্ষক নিযুক্তি হ'বলৈ টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক, কিন্তু এবাৰ টেট উত্তীৰ্ণ হ'লে 7 বছৰৰ বাবে থাকে টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰ ম্যাদ। অৰ্থাৎ 7 বছৰৰ ভিতৰত চাকৰি নাপালে আকৌ দিব লাগে টেট পৰীক্ষা। ৰাজ্যসমূহতো কাৰ্যকৰী আছিল এই নিয়ম, কিন্তু এতিয়া নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনে সলনি কৰিছে এই নিয়ম। এতিয়া 7 বছৰ নহয়, এবাৰ টেট উত্তীৰ্ণ হ'লে পুনৰ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনীয়তা নাথাকিব। অৰ্থাৎ এবাৰ টেট উত্তীৰ্ণ হ'লেই সেই প্ৰমাণপত্ৰৰ ম্যাদ চিৰদিনৰ বাবে থাকিব। খবৰ অনুসৰি কেৱল কেন্দ্ৰীয় বা CBSE বৰ্ডৰ টেট পৰীক্ষাৰ ক্ষেত্ৰত নহয়, বিভিন্ন ৰাজ্য বা টিচাৰ এলিজিবিলিটি টেষ্ট পৰীক্ষাৰ বাবেও এই নিয়ম প্ৰযোজ্য হ'ব। কিন্তু কেন্দ্ৰৰে পৰিকল্পনাৰ সন্দৰ্ভত এই পৰ্যন্ত ৰাজ্যসমূহৰ কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই। আৰু পাছৰটো খবৰ হৈছে একেই ৰঙৰ হ'ব গুৱাহাটী মহানগৰীৰ ঘৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। একেই ৰঙৰ হৈ পৰিব গুৱাহাটী মহানগৰীৰ সকলো ঘৰ, পিছে এই সিদ্ধান্ত ল'ব গুৱাহাটী মহানগৰীৰ ৰাইজে। একেই ৰঙৰ হৈ পৰিব গুৱাহাটী মহানগৰীৰ সকলো ঘৰ, পিছে এই সিদ্ধান্ত ল'ব গুৱাহাটী মহানগৰীৰ ৰাইজে। ইয়াৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই কথা আজি ৰাজহুৱাকৈ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৃহস্পতিবাৰে গণেশগুৰিত দ্বিতীয়খন উৰণীয়া সেতু মুকলি কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, মোৰ এটা ইচ্ছা আছে, এই ক্ষেত্ৰত ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে মোক সহায় কৰিব লাগিব। গুৱাহাটী মহানগৰীৰ ঘৰসমূহৰ ৰঙৰ ক্ষেত্ৰত এটা সিদ্ধান্ত ল'ব লাগে। এই ক্ষেত্ৰত আগভাগ ল'ব লাগিব গুৱাহাটীৰ প্ৰতিঘৰ লোকে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, কিছুমান নগৰত এনে পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে নগৰখনৰ কথা মনত থাকি যায়, অসমলৈ আহিবলগীয়া পৰ্যটকৰ মনতো যাতে গুৱাহাটী মহানগৰী থাকি যাব পাৰে, তাৰ বাবে এটা বিশেষ কালাৰ কম্বিনেশ্যন নিৰ্ধাৰণ কৰিব লাগে। আৰু পাছৰটো খবৰ হৈছে গৰুৰ খাদ্যৰ বাবে ৰাজ্যিক কেবিনেটে ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত, গোশালাৰ বাবেও বিত্তীয় অনুদান। বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 1 নম্বৰতে BTCৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত ৰাজ্যপালৰ শাসন বাহাল ৰখাৰ বাবে আজি মন্ত্ৰী পৰিষদৰ বৈঠকত অনুমোদন জনোৱা হয়। 2 নম্বৰতে আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকত BTCৰ নিৰ্বাচন প্ৰক্ৰিয়া অহা 15 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়ুক্তক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লয়। 3 নম্বৰতে গৰুৰ খাদ্যৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ব্যৱধান পূৰণৰ বাবে আজি মন্ত্ৰী পৰিষদৰ বৈঠকতে গোশালাসমূহক বিত্তীয় সাহায্য আগবঢ়োৱাৰ সিদ্ধান্ত লয়। 4 নম্বৰতে গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নিহত হোৱা কনিষ্টবল ৰবেন দাসৰ পৰিয়াললৈ 10 লাখ টকাৰ আৰ্থিক সাহায্য। 5 নম্বৰতে মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ব্যৱহৃত হ'বলগীয়া বালি, ষ্টীল, বিটুমিন আদিৰ ক্ষেত্ৰত ৰাজ্যিক GST, ৰয়েলিটি আৰু স্থানীয় কৰ ৰেহাই দিয়াৰ বাবে সিদ্ধান্ত লোৱা হয়। আৰু পাছৰটো খবৰ হৈছে 15 ডিচেম্বৰৰ ভিতৰত BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচনী আয়োগক অনুৰোধ ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত যোৱাকালি অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ সভাকক্ষত এখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকত ডিচেম্বৰৰ 15 তাৰিখৰ ভিতৰত BTC নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ কৰে আৰু তেতিয়ালৈকে BTCত ৰাজ্যপালৰ শাসন বাহাল ৰখাৰ আহ্বান জনায়। বৈঠকত অসমৰ বিভিন্ন গোশালালৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰো সিদ্ধান্ত লোৱা হয়, যাতে গোশালাত থকা গৰুবোৰৰ খাদ্যৰ যোগানৰ ক্ষেত্ৰত গোপালকসকলৰ সহায় হয়।
তদুপৰি গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি হ'বলগীয়া হোৱা কনিষ্টবল ৰবেন দাসৰ পৰিয়াললৈ 10 লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰো বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু পাছৰটো খবৰ হৈছে চিন্তা নাই, পূজাৰ বতৰত নিশা 10:30 বজালৈকে খোলা থাকিব ৰেষ্টুৰেণ্টসমূহ। দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম কিছু সালসলনি। এতিয়াৰে পৰা নিশা 10:30 বজালৈকে খুলিব পাৰিব ৰেষ্টুৰেণ্ট। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই এই ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে। পূৰ্বৰ দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত 12 অক্টোবৰত জাৰি কৰা নিৰ্দেশনাত কিছু সলনি কৰা হৈছে। আনহাতে নিৰ্দেশনাত সন্নিৱিষ্ট দুৰ্গা পূজাৰ বাকী সকলো গাইডলাইন একেই থাকিব। আৰু পাছৰটো খবৰ হৈছে দুৰ্গা পূজাত আপুনি এখন স্কুটি ল'ম বুলি ভাবিছে নেকি ইয়ামাহা ফালৰ পৰা? যদি ল'ম বুলি ভাবিছে এনেকুৱা ধৰণৰ স্কুটিসমূহ, তেনেহ'লে আপুনি কম টকাতে আপুনি এই স্কুটিখন ক্ৰয় কৰিব পাৰিব, অৰ্থাৎ কিনিবলৈ পাৰিব। আপোনালোকে অনলি 999 টকা দিলে এই স্কুটিখন লাভ কৰিব পাৰিব। অনলি 999 টকা ডাউন পে'মেণ্ট দিলে আপুনি এই স্কুটিখন লাভ কৰিব পাৰিব। ইয়ামাহা স্কুটি আপোনালোকে নিশ্চয় দেখিছে 125 FI ইঞ্জিনৰ সৈতে আপোনালোকে পাব। ইয়াতে নিশ্চয় দেখিব পাৰিছে BS6 হয়, ষ্টাৰ্ট ৰেল ইয়াতে লিখিছে। ইয়াতে এখন হৈছে স্কুটি আৰু এখন হৈছে, এই দুখন স্কুটি আপুনি অনলি 999 টকা ডাউন পে'মেণ্ট দি আপোনালোকে আপোনাৰ ওচৰৰ ইয়ামাহা ডিলাৰৰ পৰা অনলি 999 টকাৰ মাধ্যমেৰে আপুনি কিনিব পাৰিব। অধিক তথ্যৰ বাবে ডেছক্ৰিপশ্যনত এটা লিংক থাকিব। লিংকটোত ক্লিক কৰাৰ পিছত লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে আপোনালোকে নেম দিব, মোবাইল নাম্বাৰ দিব, তাৰপিছত যোনটো মোবাইল নাম্বাৰ দিব ইয়াতে গেট OTPত ক্লিক কৰাৰ পিছত OTPটো যোনটো মোবাইলত আহিব ইয়াতে আপোনালোকে দি দিব। দিয়াৰ পিছত ইমেইল ID দিব, চিলেক্ট প্ৰডাক্ট দিব, ষ্টেট দিব, ষ্টেট আছাম হ'ব, আছাম দিব, চিলেক্ট চিটি আপোনাৰ চিটিখন দিব, আপুনি ক'ত থাকে কোনখন চিটিত থাকে সেইটো দিব, চিলেক্ট ডিলাৰ কোনটো ডিলাৰৰ পৰা আপুনি কিনিব সেইটো দিব। দিয়াৰ পিছত স্কুটাৰ দিব, দি পেলাই আপুনি মটৰ চাইকেল বা স্কুটাৰ যোনটো লয়, যদি বাইক লয় তেনেহ'লে মটৰ চাইকেলত দিব, যদি স্কুটাৰ লয় তেনেহ'লে আপুনি স্কুটিত ক্লিক কৰি দিব। ঠিক আছে, দিয়াৰ পিছত চিলেক্ট ব্ৰেণ্ডত ক্লিক কৰিব, চিলেক্ট নাও অফ ইয়াৰত ক্লিক কৰি ইয়াতে যোনটো লিখা আছে ছাবমিট আৰু বুক নাও কৰি দিব। যেতিয়া আপোনাৰ 999 টকাত বুক হৈ যাব আৰু আপোনালোকে ঘৰলৈ 999 টকাৰ মাধ্যমেৰে গাড়ীখন কিনি আনিব পাৰিব। আৰু মাহে মাহে আপোনালোকে EMI দিব লাগিব। এতিয়া পূজা অফাৰৰ কাৰণে মাত্ৰ 999 টকা ডাউন পে'মেণ্টতে আপুনি এই স্কুটিখন লাভ কৰিব পাৰিব আৰু বাইকো আপুনি লাভ কৰিব পাৰিব। আৰু পাছৰটো খবৰ হৈছে আহি আছে জিঅ' 5G, আমেৰিকাত সফল পৰীক্ষণ সম্পূৰ্ণ জিঅ'ৰ। ভাৰতত 4G সেৱাৰে দ্ৰুত ইণ্টাৰনেটৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰা ৰিলায়েন্স জিঅ'ই এইবাৰ দেশত 5G সেৱা আগবঢ়োৱাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। এই প্ৰস্তুতিৰ অংশ হিচাপে ৰিলায়েন্স জিঅ'ই অলপতে 5G প্ৰযুক্তিৰ সফল পৰীক্ষণ সম্পূৰ্ণ কৰে। জানিব পৰা মতে ৰিলায়েন্স জিঅ'ই আমেৰিকাত প্ৰযুক্তি কোম্পানী কোৱালকমৰ সহযোগিতাত এই পৰীক্ষণ কৰে। ভাৰতত 5G প্ৰযুক্তি পৰীক্ষণৰ বাবে প্ৰয়োজনীয় সুবিধা স্পেক্ট্ৰাম নথকাৰ বাবেই আমেৰিকাত পৰীক্ষণ কৰে ৰিলায়েন্স জিঅ'ই। এই পৰীক্ষণত 1 Gbps-তকৈও বেছি ইণ্টাৰনেট স্পীড পাবলৈ সক্ষম হ'ব বুলি দাবী কৰিছে জিঅ'ই। উল্লেখ্য যে ইতিপূৰ্বে 5G সেৱা প্ৰচলন হৈ থকা আমেৰিকা, দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ড আৰু জাৰ্মানীত গ্ৰাহকে 1 Gbps ইণ্টাৰনেট স্পীড পাবলৈ সক্ষম হৈছে। আমেৰিকাৰ ছেন ডিয়েগোত অনুষ্ঠিত এখন ভাৰ্চুৱেল ইভেণ্টত ৰিলায়েন্স জিঅ'ৰ প্ৰেছিডেণ্ট মিথুই ৰিঅ'ই ঘোষণা কৰা মতে কোৱালকম আৰু ৰিলায়েন্সৰ অধীনস্থ কোম্পানী ৰেডিছিছে যুটীয়াভাৱে 5G প্ৰযুক্তিৰ পৰীক্ষণ কৰিছিল আৰু ভাৰতত অতি শীঘ্ৰেই 5G মুকলি কৰাৰ উদ্দেশ্যে তেওঁলোকে এই পৰীক্ষণ কৰিছিল। আৰু পাছৰটো খবৰ হৈছে বিজয়া দশমী উপলক্ষে 26 অক্টোবৰত বন্ধ থাকিব সুৰাৰ বিপণী। বিজয়া দশমী উপলক্ষে 26 অক্টোবৰত বন্ধ থাকিব সুৰাৰ বিপণী। 26 অক্টোবৰত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা। কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰে ড্ৰাই ডে। বুধবাৰে এক নিৰ্দেশনাযোগে এই কথা ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। এই সময়ছোৱাত কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব সকলো সুৰাৰ বিপণী। আৰু পাছৰটো খবৰ হৈছে তুমি মোক ভোট দিয়া, মই তোমাক বিনামূলীয়া ভেকচিন দিম, টুইটাৰত এই প্ৰতিক্ৰিয়া চলি আছে। বিহাৰত 28 তাৰিখে অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত আজি ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা-পত্ৰ প্ৰকাশ কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ঘোষণা-পত্ৰত 5টা সূত্ৰ, এটা লক্ষ্য আৰু 11টা সংকল্পৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। বিজেপিয়ে প্ৰকাশ কৰা প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত এটা প্ৰতিশ্ৰুতি হৈছে যে সমগ্ৰ বিহাৰৰ জনতাক বিনামূলীয়াকৈ কৰোনাৰ প্ৰতিষেধক দিব। বিজেপি দলৰ এই প্ৰতিশ্ৰুতিৰ পিছত RTI কৰ্মী সাকেত গোখলে নিৰ্বাচনী আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে।
কৰোনাৰ প্ৰতিষেধকক নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰাৰ বাবে এতিয়া বিজেপি ছ'চিয়েল মিডিয়াত বিৰোধীকে ধৰি সাধাৰণ লোকৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰীয় জনতা দলে টুইট কৰি লিখে, কৰোনাৰ প্ৰতিষেধক দেশৰ নহয়, বিজেপিৰ নহয়। প্ৰতিষেধকক নিৰ্বাচনত ব্যৱহাৰ কৰা ঘটনাই প্ৰমাণ কৰিছে যে বিজেপিৰ হাতত বেমাৰ আৰু মৃত্যুৰ ভয় বিক্ৰী কৰাৰ বাহিৰে বিকল্প একো নাই। বিহাৰীসকল স্বাভিমান, কেইটামান টকাৰ বাবে নিজৰ সন্তানৰ ভৱিষ্যত তেওঁলোকে ধ্বংস নকৰে। সাধাৰণ লোকে বিনামূলীয়া কৰোনা ভেকচিনক লৈ কি প্ৰতিক্ৰিয়া দিছে। আৰু পাছৰটো খবৰ হৈছে ৰেলৱে প্ৰতিৰক্ষা আৰু BSNLৰ অতিৰিক্ত মাটিৰ পৰা টকা আয় কৰাৰ প্ৰচেষ্টা হাতত লৈছে মোদী চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে ৰেলৱে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু BSNLৰ খালী হৈ পৰি থকা মাটিৰ পৰা টকা আয় কৰাৰ প্ৰচেষ্টা হাতত লৈছে। তথ্য অনুসৰি বৰ্তমান সময়ত চৰকাৰে ৰেলৱে টেলিকম আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত থকা মাটিৰ পৰা টকা আয় কৰাৰ আঁচনি প্ৰস্তুত কৰিছে। এই তিনিটা মন্ত্ৰালয়ৰ অধীনত খালী হৈ থকা মাটিত চৰকাৰে দেশজুৰি নতুন কিছু আন্তঃগাঁথনিৰ প্ৰকল্প আৰম্ভ কৰিব বিচাৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি বহুকেইটা মন্ত্ৰালয়ৰ অধীনত থকা অতিৰিক্ত মাটিৰ তথ্য সংগ্ৰহ কৰি সেই ঠাইত বাণিজ্যিক উন্নয়ন আৰু আন্তঃগাঁথনিৰ কাম কাজ আৰম্ভ কৰিবলৈ অনুমোদন জনাইছে, যাতে চৰকাৰে অতি সোনকালে নিজৰ আয় বৃদ্ধি কৰিব পাৰে। চৰকাৰৰ জ্যেষ্ঠ বিষয়াই জনোৱা মতে কেন্দ্ৰীয় বাজেটত চৰকাৰী সম্পত্তিৰ মুদ্ৰাকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, যাতে বৰ্তমানে থকা সম্পত্তিৰ পূৰ্ণ ব্যৱহাৰ কৰিব পৰা যায়। চৰকাৰৰ জ্যেষ্ঠ বিষয়াই জনোৱা মতে অতি সোনকালে ৰেলৱে আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে অতিৰিক্ত ভূ সম্পত্তিৰ মুদ্ৰাকৰণৰ আঁচনি প্ৰস্তুত কৰিব। ইতিমধ্যে এই বিষয়ত মন্ত্ৰালয়ৰ লগত আলোচনা কৰা সমীক্ষা কৰা হৈছে। চৰকাৰী কোম্পানী BSNLেও মুদ্ৰাকৰণৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে। বিষয়াজনে কয় যে চৰকাৰে এই মুদ্ৰাকৰণ আঁচনিৰ জৰিয়তে দেশজুৰি নতুন কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আৰম্ভ কৰিব বিচাৰিছে। উল্লেখ্য যে ৰেলৱে আৰু প্ৰতিৰক্ষা মন্ত্ৰালয় হৈছে সৰ্বাধিক চৰকাৰী মাটিৰ মালিক। চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৰেলৱেৰ হাতত 4.68 লাখ হেক্টৰ অৰ্থাৎ 11.80 একৰ মাটি আছে। তাৰে 4.27 লাখ মাটি ৰেলৱে আৰু ৰেলৱেৰ ভাতৃ সংস্থাসমূহে ব্যৱহাৰ কৰি আছে আৰু 0.51 লাখ হেক্টৰ অৰ্থাৎ 1.25 লাখ হেক্টৰ মাটি এতিয়াও খালী হৈ আছে। ৰেলৱেৰ পাছতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ হাতত 17.95 লাখ হেক্টৰ মাটি আছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে মাটি মুদ্ৰাকৰণৰ আঁচনি প্ৰস্তুত কৰিছে। কোৱা হৈছে যে BSNLৰ হাতত 24,780 কোটি টকাৰ সম্পত্তি আছে আৰু সেই সম্পত্তিও মুদ্ৰাকৰণ কৰাৰ দিশত চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। পাছৰটো খবৰ হৈছে পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ক'ভিড-19 ভাইৰাছৰ সংক্ৰমণৰ গতি কিছু মন্থৰ হৈ পৰাত ক্ৰমাৎ স্বাভাৱিক হ'বলৈ ধৰিছে জনজীৱন। সেই ৰাজ্যৰ বিভিন্ন পৰ্যটনস্থল, বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যান পুনৰ মুকলি কৰিবলৈ আগবাঢ়িছে বন বিভাগে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাছত এইবাৰ ওৰাং ৰাষ্ট্ৰীয় মুকলিৰ দিন ঘোষণা উদ্যান কৰিলে কৰ্তৃপক্ষই। 1 নৱেম্বৰৰ পৰা মুকলি কৰি দিয়া হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্প। ক'ভিড-19 প্ৰট'কলৰ নীতি নিৰ্দেশনা মানি দৰ্শনাৰ্থীসকলে উদ্যানখন পৰিদৰ্শন কৰিব পাৰিব বুলি মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰীয়ে এক জাননীৰ জৰিয়তে জনাইছে। উল্লেখ্য যে ক'ভিড-19ৰ বাবে দেশজুৰি ঘোষিত হোৱা লকডাউনৰ বাবে যোৱা মাৰ্চ মাহৰ শেষৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰখা হৈছিল। 2018 চনৰ সমীক্ষা মতে 101 গড় আৰু 21টা ঢেকীয়াপতীয়া বাঘৰ উপৰি বনৰীয়া হাতী, মহ, হৰিণা, নলগাহৰি, বেংগল ফ্লৰিকান আদি বহু বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক বিচৰণস্থলী। পাছৰটো খবৰ হৈছে উন্নয়নৰ নামত জনতাক ৰামঠগন। বিজেপি চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰাতহে গুৰুত্ব দিছে, অনুপ শইকীয়াৰ মন্তব্য। উন্নয়নৰ নামত কেৱল ৰাজনীতি কৰি জনতাক ৰামঠগন দিছে বিজেপি চৰকাৰে, ৰাইজৰ দলৰ আহ্বায়ক অনুপ শইকীয়াই কৰিছে এই অভিযোগ। নেতাগৰাকীয়ে চৰকাৰে কেৱল হিতাধিকাৰী সৃষ্টি কৰাতহে গুৰুত্ব দিছে বুলি মন্তব্য কৰি আন ক্ষেত্ৰৰ লগতে হিতাধিকাৰী সৃষ্টিৰ ক্ষেত্ৰতো বিসংগতি কৰাৰ অভিযোগ তুলিছে। কেৱল আঁচনি সৃষ্টি কৰি কেনেকৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব পাৰি তাত মগ্ন হৈ অৰুণোদয় আঁচনিৰ লগতে কৃষকৰ নামত অহা ধনৰো সিংহভাগ বিজেপিৰ নেতা মন্ত্ৰীয়ে আত্মসাৎ কৰে বুলি উল্লেখ কৰি এইবাৰ ৰাইজে উত্তৰ দিব বুলি মন্তব্য কৰিছে নেতাগৰাকীয়ে। বিজেপিয়ে দুৰ্নীতি কৰিছে, আকৌ ৰাইজক কোনো নেতাই কয় বোলে এই ফৰ্মবোৰ বিজেপিৰ লোকে পূৰণ কৰা নাই, চৰকাৰী বিষয়াহে কৰিছে। পিছে বিষয়াসকলক আকৌ তেওঁলোকে নিজৰ মতে চলাইছে। বিষয়াসকলক সকলো তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আঞ্চলিক নেতাসকলেহে সহায় কৰিছে। নেতাগৰাকীয়ে এনেদৰে কয়, হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত হোৱা অনিয়মৰ পৰা চৰকাৰ
আঁতৰি থাকিব বিচাৰিছে। সেইবাবেহে গাৰ চেকা আঁতৰাবলৈ বিষয়াৰ নাম সাঙুৰ খুৱাবলৈ চেষ্টা কৰিছে বিজেপি দলে, একেদৰেও নেতাগৰাকীয়ে কয়। উল্লেখ্য যে ৰাইজৰ দলৰ নেতাগৰাকীয়ে বিজেপি চৰকাৰে ঘৃণনীয় ৰাজনীতি কৰাৰ অভিযোগ কৰি এইবাৰ ৰাইজৰ দলকে অসমৰ ৰাইজে গ্ৰহণ কৰিব বুলি দাবী কৰে। ইফালে সততে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ থকা নেতাগৰাকীয়ে 2021 চনত বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি জানিব পৰা গৈছে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে অসম মিয়া পৰিষদৰ নতুন ৰাজনৈতিক দল গঠনৰ হুংকাৰ। অসমৰ ভাষা সাহিত্য ৰক্ষাৰ স্বাৰ্থত সকলো মিয়া ঐক্যবদ্ধ হোৱাৰ আহ্বান। অসমত মিয়াৰ ওপৰত অত্যাচাৰ বন্ধৰ লক্ষ্যৰে ৰাজনৈতিক দল গঠনৰ হুংকাৰ মিয়া পৰিষদৰ। গোৱালপাৰা জিলাৰ লখিমপুৰ চহৰৰ কেপিলজত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে অসম মিয়া অসমীয়া পৰিষদৰ এখন অভিৱৰ্তন অনুষ্ঠিত হয়। এম নাছিৰুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত পৰিষদৰ নেতৃবৃন্দই অসমৰ মিয়াসকলৰ বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ পথ আলোকপাত কৰে। সম্প্ৰতি অসমৰ মুছলমানসকলৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰি মিয়াসকলক সকলো ৰাজনৈতিক দলে যে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰে, তাক লৈ তীব্ৰ সমালোচনা কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতাসকলে। অসমত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি বাহিৰাগত ওলোটাই অসমলৈ আনিলে বুলি কয় নেতাসকলে। অসমীয়া ভাষা সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে 34% মূল অসমীয়াই 28% মিয়া মুছলমানৰ সহায় সহযোগ লাগিবই বুলি নেতাসকলে দোহাৰে। অসমৰ মিয়াসকলৰ লগতে বঞ্চনা কৰা কোনো এটা ৰাজনৈতিক দল সুকলমে তিষ্ঠি থাকিব নোৱাৰে বুলিও কয় পৰিষদৰ নেতৃবৃন্দই। অসম চৰকাৰৰ সাম্প্ৰদায়িক মন্তব্য আৰু জাতিধ্বংসী আইন প্ৰণয়ন ধিক্কাৰ জনাই ইয়াক প্ৰত্যাহাৰ কৰাৰ দাবী জনায়। অন্যথাই অসমৰ সকলো জাতি জনগোষ্ঠীক লৈ মিয়াসকলৰ স্বাভিমান ৰক্ষাৰ্থে পৰিষদে অসমত আৰু এটা ৰাজনৈতিক দল গঠন কৰিব বুলি হুংকাৰ প্ৰদান কৰে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।